গীত নৃত্যৰে মুখৰিত হ'ল নগৰ বৰমপুৰৰ শ্বহীদ স্মৃতি কেন্দ্ৰীয় প্ৰেক্ষাগৃহ নগৰ ৰাজনীল ডেন্স একাডেমীয়ে প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা বৰ্ণাঢ্য কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে অসমৰ বিভিন্ন প্ৰান্তৰ 1.5 শতাধিক প্ৰতিভাৱান শিশু ইয়াৰ সমান্তৰালভাৱে তৰামাই খ্যাত জনপ্ৰিয় অভিনেত্ৰী সীমা বৰুৱাক নগৰ ৰাজনীল ডেন্স একাডেমীয়ে প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটিতে প্ৰদান কৰিলে একাডেমীখনৰ বিশেষ সন্মান বৰ্ষৰত্ন সন্মান 2024 ইফালে ৰাজনীল ডেন্স একাডেমীৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে ৰাকেশ খ্যাত জনপ্ৰিয় অভিনেতা ৰিণ্টু বৰা বৈকুণ্ঠ প্ৰিন্স পাঠক সুজিত দাস দুলুবৰৰ লগতে বৃহত্তৰ অঞ্চলটোৰ আন বহু কেইজন গণ্যমান্য ব্যক্তি নগৰৰ পৰা বিফুটি পৰাৰ ৰিপৰ্ট ইছা 24/7 নিত্যপুৰ সন্মানীয় সন্মানিত ৰিণ্টু বৰা নিত্যপুৰ সন্মানীয় স্মাৰক এইগৰাকী শিল্পীয়ে সাংস্কৃতিক ক্ষেত্ৰখনত যথেষ্ট কাম কৰিছে আৰু সেইবাবে আজি তেখেতক নৃত্যপুৰ সন্মানেৰে সন্মানিত কৰা হৈছে তেখেতৰ বাবে এখন সম্বৰ্ধনা পত্ৰ প্ৰস্তুত কৰা হৈছে সম্বৰ্ধনা পত্ৰখন মই এই মুহূৰ্তত পাঠ কৰি দিব বিচাৰিছোঁ ইয়াৰ পাছতে আমাৰ লগত উপস্থিত আছে নগৰ কাৰ্যালয় বিমানবন্দৰটি ইয়াৰ লগতে তেখেতক এখনি ৰাষ্ট্ৰীয় ডেন্স একাডেমীৰ প্ৰতি চিহ্নৰে সম্বৰ্ধনা জনাবৰ বাবে মই ৰাজু শইকীয়াক অনুৰোধ জনাইছোঁ কবিপ্ৰেমী যুৱক বিনোদ দুলুবৰালৈ ৰাষ্ট্ৰীয় ডেন্স একাডেমীয়ে এখন সম্বৰ্ধনা আয়োজন মানে আমি জেডিপি নিউজে বিভিন্ন ঠাইত আমি এনেধৰণৰ অনুষ্ঠান পাতি আহিছোঁ আজি ৰাজনীল ডেন্স
একাডেমিত আমি সহযোগ কৰিছোঁ আমাৰ জৰিয়তে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় 150ৰ প্ৰতি সমান শিশু নৃত্যশিল্পীয়ে ইয়াত নৃত্য প্ৰদৰ্শন কৰিছে আমি অসমৰ প্ৰতিখন জিলাতেই এনেধৰণৰ অনুষ্ঠান পাতি আহিছোঁ নিজাববীয়াকৈ পাতিছোঁ বিভিন্ন ঠাইত বিভিন্ন ডেন্স স্কুলৰ সহযোগিতা কৰি আহিছোঁ আমাৰ জৰিয়তে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ কণ কণ শিশুৰ পৰা 14 বছৰৰ ওপৰৰ নৃত্যশিল্পীলৈকে সকলোকে একত্ৰিত কৰি এখন মঞ্চ সৃষ্টি কৰাৰ চেষ্টা কৰিছোঁ ইয়াত বহুকেইজন বিশিষ্ট অতিথি আহিছে বেহাৰবাৰী আৰ্টিষ্ট অভিনেতা কেইবাগৰাকীও আহিছে আৰু বিভিন্ন কেইবাজনো অতিথি ইয়াত উপস্থিত আছে অনুষ্ঠানটো ৰাজনীল ডেন্স একাডেমীৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান তাতে আমি জেডিপি নিউজৰ আমাৰ যিটো অসম পৰ্যায়ত আমি যিটো শিশুসকলৰ প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ সৃষ্টি আমি এই অনুষ্ঠানটোত সহযোগিতা আগবঢ়াইছোঁ এইটো ব্ৰহ্মপুৰ নগাঁও জিলাৰ ব্ৰহ্মপুৰত শ্বহীদ উদ্যানত পাতিছে হয় মোৰ এখন ডেন্সৰ স্কুল আছে ৰাজনীল ডেন্স একাডেমি বুলি কওঁ আৰু মোৰ ৰাজনীল ডেন্স একাডেমিখন আজি জন্ম হৈছিলে আৰু এই দিনটোত মই প্ৰতিষ্ঠা কৰিছিলোঁ সেইবাবে আজি এবছৰ হৈ গৈছে আৰু বেহাৰবাৰী আউটপোষ্টৰ ৰাকেশ তৰামাই তেওঁলোক আহিছিলে আৰু বিভিন্ন প্ৰান্তৰ পৰা বহুত ল'ৰা ছোৱালী আহিছে শিৱসাগৰ ডিব্ৰুগড় মাজুলী মোৰ ষ্টুডেণ্টখিনিওতো আছে আমাৰ নগাঁৱৰ বহুতখিনি ষ্টুডেণ্ট আছে তাৰপিছতে মানে বহুতখিনি গেষ্ট আহিছে আৰু লগতে মোৰ শিক্ষাগুৰু আহিছে শিক্ষাগুৰুকো মই নিমন্ত্ৰণ দিছোঁ হয় কম্পিটিশ্যন হৈছে বৰ্তমান এতিয়ালৈকে চলি আছে সৰু ডাঙৰ 3টা শাখাত ভাগ কৰি দিছোঁ ক খ গ 3টা শাখাৰ মতে চলি আছে হয় ৰাতিলৈ মডেলিং শ্ব' কম্পিটিশ্যনো আছে ধন্যবাদ